আমাক আগৰ কোনো ৰাজনৈতিক দলৰ চৰকাৰে যেনে স্বীকৃতি দিব লাগিছিল ফুটা কম্বল আঁঠুৱাৰ মাজতে বা নিৰ্বাচন আহিলে মদ মাংস বিলাই ভোটটো ল'ব লাগে এই কথাবোৰে প্ৰচাৰ চলি আছিল। এই ACS অফিচাৰ APS অফিচাৰ দিব লাগে, APSC নিযুক্তি তেওঁলোকৰ যোগ্যতা আছে, তেওঁলোকৰ সেইসমূহ কেতিয়াও ব্যৱস্থা হোৱা নাছিল। ঝুমুৰ আজি তাৰিখত যদি আমি চাওঁ গোটেই সমগ্ৰ ৰাজ্যখনত এটা উৎফুল্লিত পৰিৱেশ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব লোৱা তাৰ কেইদিনমানৰ পিছতে বিহু লৈ পেলাই আমি বিশ্ব দৰবাৰত আমি স্থান লাভ কৰিলোঁ, ৱৰ্ল্ড ৰেকৰ্ড কৰা হ'ল। এয়া নহয় ঢোল বাদনকে লৈ আমি বিভিন্ন ধৰণৰ কেইটা ৰেকৰ্ড এই সময়ত হৈছিল। বৃক্ষৰোপণৰ কাৰণে কেৱল নহয়, মহাবীৰ লাচিত বৰফুকনক লৈ পেলাই 400 বছৰীয়া জয়ন্তীৰ পিছতে বিভিন্ন ভাষাৰ পৃথিৱীৰ বিভিন্ন ভাষা দেশৰ বিভিন্ন ভাষাৰে লিখনি আহিছিল। এই 20 জনৰ প্ৰতি আজি বিভিন্ন দেশ বিদেশে জনা হৈছে আৰু এই লিখনিও ইতিমধ্যে পোনপ্ৰথমৰ বাবে অনলাইন যিটো লিখনি তাতো আমি মানে ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ অসম। এনেধৰণৰ যদি পৰিৱেশৰ মাজতে আমাৰ অন্যতম বৃহত্তৰ জনগোষ্ঠী যি চাহ জনগোষ্ঠী আজি প্ৰায় 200 বছৰীয়া জয়ন্তী পাৰ কৰি আছোঁ আমি। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছতে এক প্ৰকাৰে চাব গ'লে চটনাগপুৰ নামৰ অঞ্চলটো য'ত অবিভক্ত ভাৰতবৰ্ষ আছিল, সেই সময়তে তাৰ পৰা আমাক বলপূৰ্বকভাৱে ইয়ালৈ অনা হৈছে আৰু আমি আহি আজি অসমৰ পানী মাটি বায়ুৰ লগত মিলি অসমৰ অৰ্থনীতি ভাৰতবৰ্ষৰ অৰ্থনীতিত ইয়াৰ তেল উদ্যোগৰ শোধনাগাৰ স্থাপন কৰাই হওক, ইয়াৰ ৰেল লাইনৰ স্থাপন কৰাই হওক, ইয়াৰ চাহ উদ্যোগ স্থাপন কৰাই হওক, বিভিন্ন বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথসমূহ ইয়াত স্থাপন কৰা নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট আমাৰ বৰঙণি আছে। কিন্তু কেতিয়াও আমাক আগৰ কোনো ৰাজনৈতিক দলৰ চৰকাৰে যেনে স্বীকৃতি দিব লাগিছিল ফুটা কম্বল আঁঠুৱাৰ মাজতে বা নিৰ্বাচন আহিলে মদ মাংস বিলাই ভোটটো ল'ব লাগে এই কথাবোৰে প্ৰচাৰ চলি আছিল। এই ACS অফিচাৰ APS অফিচাৰ দিব লাগে, APSC নিযুক্তি তেওঁলোকৰ যোগ্যতা আছে, তেওঁলোকৰ সেইসমূহ কেতিয়াও ব্যৱস্থা হোৱা নাছিল। ঝুমুৰ আহিছিল গৈছিল, কিন্তু ঝুমুৰক লৈ পেলাই বিশ্ব দৰবাৰলৈ লৈ যাব লগা এনে পৰিৱেশ কেতিয়াও কোনো চিন্তাই কৰি নাপালে। তাতোতকৈ ডাঙৰ কথা মই ক'বলৈ বহুত মন আছে, সময়ৰ প্ৰতি মই এটাই ক'ব বিচাৰোঁ, আমাৰ এটাই জাতীয় উৎসৱ কৰম। এই কৰম পূজাক আজি আচ্ছা পথ অৱৰোধ, কিমান মানুহ মৰিলে, পঞ্চশ্বহীদ হ'ল, তাৰপিছতে কিমান মানুহ শ্বহীদ হ'ল, গুলি খাব লগা হ'ল। এই আমাৰ কৰম পূজাটোক চৰকাৰী স্বীকৃতি বন্ধ এটাই দাবী আছিলে চাহ জনগোষ্ঠীৰ লোকসকলৰ অন্যতম দাবীৰ ভিতৰত এটা ন্যায্য দাবী আছিল। সেই দাবীটোকো কোনো কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলে কেতিয়াও পূৰ কৰাৰ চিন্তা নকৰিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3 বছৰ নহওঁতেই, তেখেতে 2 বছৰমান হওঁতেই তেখেতে চাহ বাগানৰ যি জাতীয় উৎসৱ কৰম উৎসৱক চৰকাৰী বন্ধ দিলে আৰু দৰমহা সহিতে বাগানৰ বন্ধ দিয়া যিটো ব্যৱস্থা গ্ৰহণ কৰিলে। এনে বহুত প্ৰশংসনীয় পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এয়ালৈ মই বেছিকৈ নকওঁ। যিসকলে ঝুমুৰ বিন্দিনী আছে, নাচনী হওক, কৰ্মতী হওক, ঢুলীয়া, আজি আপোনালোকৰ বিভিন্ন চেনেলৰ মাধ্যমেৰে তেওঁলোকৰ অনুভৱ কি যেতিয়া প্ৰকাশ কৰিছে তেওঁলোকে, সেয়া বহু মানুহে চকুপানী টুকিছে।